going to school. The bamboo and rope bridge is being used in Assam. তো bamboo বাঁহৰ দলং বা পুল আমি ক'ত ইউজ কৰি দেখা পাওঁ অসমত দেখা পাওঁ তো এইটো ফেমাছ দলং হয় চাওক এনেকুৱা দলং আমি আমাৰ গাঁৱত নগৰ অঞ্চলত বিশেষকৈ আমাৰ গাঁও অঞ্চলত এনেকুৱা পুল দেখা পাওঁ তো ইয়াৰ বিষয়ে চিটেটত ইবিএছত কোৱেশ্চন আহে তো এই টপিকখন ভালকৈ পঢ়ি যাব তো ইয়াতে কৈছে ইট rains so much where we live ইয়াতে বহুত বৰষুণ হয় য'ত আমি বাস কৰোঁ sometimes after the rain there is high water everywhere কিছু সময় বৰষুণ হোৱাৰ পিছত তাত কি হয় বানপানীৰে জৰাজীৰ্ণ হৈ পৰে সকলো ঠাইতে but does not stop us কিন্তু আমালোকক ৰখিব নোৱাৰে from getting to school স্কুললৈ যাবৰ কাৰণে এই পানী আমাক কি কৰিব বাধা দিব নোৱাৰে we hold our books আমাৰ কিতাপবোৰ বহিবোৰ আমি ধৰো in one hand এটা হাতেৰে আৰু and bamboo with the other আৰু আন এটা হাতেৰে আমি বাঁহবিলাক ধৰো মানে এই দলঙৰ এই পুলৰ সাইডত আপোনালোকে যে বাঁহবোৰ দেখিব পাইছে এই বাঁহবোৰ এটা হাতেৰে ধৰে আৰু এটা হাতেৰে বহিবোৰ বুকুত সাৱটি লয়